বাঢ়িয়ে থাকিব কাৰণ এতিয়া আমি প্ৰেছাৰ কুকাৰত ভাত খাই যেতিয়া আৱিষ্কাৰ হৈ গ'ল প্ৰেছাৰ কুকাৰটো এতিয়া আমি ডক্টৰবিলাকে কৈছে যে আপোনালোকে খৰি বনোৱা ভাত খাব আকৌ সিপালৈ গৈছোঁ যিমানে মোবাইলটো চব শেষ কৰিলে এতিয়া আকৌ হাতে হাতে ঘড়ী আহি গ'ল আকৌ টিভিটো হেৰুৱাইছিলোঁ ৰেডিঅ'টো হেৰুৱাইছিলোঁ আৰু বহুতে ৰেডিঅ' কিনিবলৈ লৈছে সিপাৰ সন্ধানসকলে কৰিবই এদিন যিমানে যি নহওক কিন্তু এটা বৰ বেয়া সময় আহি আছে যিটো মই কৈ আছোঁ ভাবুকি কোৱাণ্টাম কম্পিউটাৰ অলৰেডি চাইনাই বহুত ডেভেলপ কৰি পেলালে এতিয়া আপোনাৰ একাউণ্টছৰ গোটেই পইচা সিহঁতে চিক্ৰেট নাম্বাৰ নোহোৱাকৈ লৈ ল'ব পাৰিব অলৰেডি 300 কিউবিট বুলি কয় এইবিলাক আৱিষ্কাৰ কৰি পেলালে 1000 কিউবিট হোৱাৰ পিছত হয়তো আমাৰ পৃথিৱীখন ভাবুকি আহিব তথাপি যেনেকৈ ৰামায়ণখনৰ মৃত্যু নহ'ল কোৰাণখনৰ মৃত্যু নহ'ল সেই বেদৰ মৃত্যু নহ'ল তেনেকৈ আজিও কম ওম ভূৰ্ভুৱস্বঃ তৎসবিতুৰ বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো ইয়ো নঃ প্ৰচোদয়াৎ কোৰাণত যেনেকৈ কৈছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ-ৰাহমানিৰ ৰাহিম মালিকি ইয়াউমিদ্দিন ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়াদ-দালিন আমিন এটি গড পার্টিকল GOD গড ইলেক্ট্রন নিউটন প্রোটন জি মানে জেনারেটর ও মানে অপারেটর ডি মানে ডেষ্ট্রাক্টর আর তিনিটা শব্দৰ ঠাই এব্ৰিভিয়েশ্যনটো হৈছে গড আৰু সেইটো আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ লা ইলাহা ইল্লাল্লাহু যি বিচাৰে সেই গড পাৰ্টিকলে আমাৰ ভিতৰত আছে এই তিনিটা পাৰ্টিকল ইলেক্ট্ৰন নিউট্ৰন প্ৰটন তাতে যদি ভাল লাগে তেতিয়া গোপাল কলিতা ছাৰৰ ভাষাত ডোপামিন সেক্ৰেশ্যন হ'ব সেৰাটনিন হ'ব অক্সিটক্সিন হ'ব আৰু যদি বেয়া লাগে ভয় লাগে যদি শংকা লাগে হেজিটেশ্যন হয় যে সমাজখন গ'ল বৰবাদ হৈ গ'ল মোৰ মৃত্যু হ'ব তেতিয়া আটাইতকৈ ভয় লগা হৰমনটো বডিত আমাৰ সেক্ৰেশ্যন হয় যদি ষ্টেজ হৰমন কৰ্টিচল এতিয়া আমাৰ শৰীৰে কৰ্টিচল হৰমন বাঢ়ি গৈছে ষ্টেজ বাঢ়িছে আমাক লাগেটো বেছি হৈছে অকমান আগতে নতুন প্ৰজন্মৰ কথা কৈছিল নতুন প্ৰজন্মক লাগে বেছি বহুত সপোন দেখিছে কেৱল ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় কিন্তু এজন ভাল খেতিয়ক হ'ব নিবিচাৰে এজন কবি হ'ব নিবিচাৰে কবি হ'বলৈও কচৰত কৰিব লাগিব শব্দৰ কচৰত কৰিব লাগিব মই ইয়াৰ উদ্যোক্তাসকলক এটা কথা কৈছোঁ এই বেনাৰখনত খ্ৰীষ্টাব্দ লিখা থাকিল আজি দিনাংক লিখা থাকিল কিন্তু আজি অসমীয়াৰ কিমান তাৰিখ ইয়াত 90% কিন্তু নাজানে আৰু সেইটোৱে আমাৰ আটাইতকৈ জাতিটোৰ প্ৰতি কৰা এটা অৱক্ষয়ৰ ইংগিত ইয়াত কিন্তু অসমীয়া তাৰিখটো নাই আজি ভাদ মাহ নে আহিন মাহ নাই কিন্তু ভাদ মাহত জন্মগ্ৰহণ এজন মহাপুৰুষে দি যোৱা বৰগীতটো ইয়াত জেচিকাই পৰিৱেশন কৰিলে আমাৰ ভাল লাগি গ'ল এই তাহানিতে 580 বছৰ আগতেই শংকৰদেৱ মহাপুৰুষজনাই মাধৱদেৱ মহাপুৰুষজনাই দি যোৱা বৰগীতটো আজিও আমাৰ ভাল লাগিল আজিও আমাৰ শৰীৰত ডোপামিন সেক্ৰেশ্যন সেৰাটনিন হ'ল এটা কবিতা পৰিৱেশ লাগিল গতিকে কৈ থাকিলে ক'বলৈ মন যায় ইয়াত বহুত বক্তা আছে আমনি নাপাব অলপ দেৰি হ'ল মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ কিন্তু আপোনালোকে যিহেতু মোবাইলটো আছে গুগল চাৰ্চ কৰক বয়সীয়াবিলাকেও ডেকা ল'ৰা হওক আৰু ডেকাবিলাকেও পৰিণত ছাত্ৰ হওক হৈ পঢ়কচোন যে কি AI কি কম্পিউটাৰ মানে কোৱাণ্টাম কম্পিউটাৰ কি ভাবুকি আৰু কবিতাবিলাক পঢ়ক নাটক পঢ়ক অসমীয়া সাহিত্য পঢ়ক শুদ্ধকৈ ক'বলৈ চেষ্টা কৰক আমি বিষ্ণু প্ৰসাদ বুলি কওঁতে আমাৰ এংকৰজনে প্ৰথমতে কৈছিল বিষ্ণু প্ৰসাদ ৰাভা কিয় দৈত্যহঁতৰ মৃত্যু হোৱা নাই নহয় তালুকহঁতৰ মৃত্যু হোৱা নাই গতিকে মই শেষত কৈছোঁ আমাৰ জাতিটোৰ আমি অসমীয়া হিচাপে আমাৰ যিটো আদৰ্শ এই আদৰ্শৰ হতো সদায় তালব্য হৈ থাকক ইয়াত মৰাশ হ'ব নালাগে আৰু নাজানো কিমান দিনলৈ এনেকৈ থাকে নিশ্চয় থাকিব আমি আশাবাদত বিশ্বাসী শেষত পুনৰ আটাইলৈকে এই সুধী সমাজক এই বৃহত্তৰ সমাজখনক আকৌ অভিনন্দন জনাইছোঁ প্ৰশংসা কৰিছোঁ কথাখিনি শুনি আছে শুনিব কিবা এটা লৈ যাব আৰু এই কন্দৰ্প দাস আৰু কবি দুজনক প্ৰাণহৰি দাসক আপোনালোকে আশীৰ্বাদ কৰিব দুদিন পিছত কন্দৰ্প দাসে ৰিটায়াৰমেণ্ট ল'ব 60 বছৰ হ'ব মই তেখেতক কৈছোঁ যে 60 বছৰৰ পৰা আচল জীৱন আৰম্ভ হয় লাইফ ষ্টাৰ্টছ ফ্ৰম ভেৰি 60 আগৰখিনি জীৱনৰ যাপন থাকে আৰু 60 বছৰৰ পিছত আচল জীৱনৰ উদযাপন হয় গতিকে কন্দৰ্প দাস প্ৰাণহৰি দাস বা আমি ইয়াত যিমান মানুহ আছোঁ
আচলতে 60ৰ পিছত আমি জীৱনটো উদযাপন কৰাৰ কাৰণে চেষ্টা কৰোঁ। আহক আমি আনন্দিত হওঁ। ধন্যবাদ। ধন্যবাদ বৰ্মন ডাঙৰীয়া। বৰ্মন ডাঙৰীয়া আমাক বেদ, কোৰাণ আৰু প্ৰযুক্তিবিদ্যাৰ তাত্ত্বিক ব্যাখ্যাৰে সাহিত্য আৰু সমাজৰ অৱক্ষয় আৰু উত্তৰণৰ কাব্যিক ভাষণ আপোনালোকক প্ৰদান কৰিলে, তাৰ কাৰণে আমি কৃতাৰ্থ হৈছোঁ। বহুত অতি গধুৰ তত্ত্বগধুৰ কথাৰে আমাক আপ্যায়িত কৰি অতি চমুকৈ হাতী মাৰি ভোকাত ভুৰাৰ দৰে নাম ভোকাৰ দৰে কৰি ভুৰালে, তাৰ বাবে আমি কৃতাৰ্থ হৈছোঁ। নিশ্চয় আপোনালোক উপকৃত হৈছে। আমি